শ্ৰৱণ কীৰ্তন মোৰ কৰে যত্ৰ যত্ৰ দ্বিতীয় বৈকুণ্ঠ সিটো তাকে বোলে সত্ৰ ভকতে বহি য'ত মোৰ গুণনাম ল'ব সেয়াই বৈকুণ্ঠ আৰু সেয়াই সত্ৰ গতিকে এই পবিত্ৰ অনুষ্ঠানত আহিলেই আমাৰ কি হয় পুণ্য হয় মনত ৰাখিব কথাটো আজি আপোনালোক যিসকলে আহিছে নিজকে ভাগ্যৱান বুলি ভাবক আপোনালোকে জীৱনৰ যিমান জন্মৰ পৰা আজি তাৰিখলৈকে যিমানবিলাক দিন পাৰ কৰিলে তাৰ ভিতৰত আজিৰ দিনটো আপোনালোকৰ কাৰণে আটাইতকৈ স্মৰণীয় আটাইতকৈ পবিত্ৰ দিন কিয় যিটো দিনত যিটো মুহূৰ্তত সাধুৰ সংগত বহি ঈশ্বৰৰ কথা শ্ৰৱণ কীৰ্তন কৰিব সেইদিনা আমাৰ জন্ম জন্মান্তৰ কাৰণে পুণ্য অৰ্জন হ'ব ঈশ্বৰৰ কথা শুনাৰ লগে লগে উপজয় পুণ্য পাপ হুৱে দূৰ মিলে মহামুখ্য সুখ প্ৰচুৰ আপুনি মনে ভবা সুখটো ভগৱানৰ পৰা পাবলৈ হ'লে ঈশ্বৰৰ কথা শুনিবই লাগিব ঈশ্বৰৰ কথা শুনাৰ লগে লগে পাপবিলাক দূৰ হ'বই কাণেদি কৃষ্ণ কথা সোমাই যোৱাৰ লগে লগে ভিতৰৰ বেয়া পাপবিলাক ওলাই যাবলৈ বাধ্য হ'ব আমাৰ মাধৱ পুৰুষে সুন্দৰকৈ দিছে কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্তই জলৰ যতে কমল যেহেন শৰতকালে স্বভাৱতে নিৰ্মল হয় ঈশ্বৰৰ কথা শুনা মানুহ ডেকা ল'ৰাই হওক বা গাভৰু ছোৱালীয়ে হওক বোৱাৰীয়ে হওক বা জীয়াৰীয়ে হওক বাল্যই হওক বা বৃদ্ধই হওক ঈশ্বৰৰ কথা শুনাৰ লগে লগে জীৱটো নিৰ্মল হৈ যায় মনত ৰাখিব কেনেকৈ নিৰ্মল হয় আমাক বিজ্ঞানে কৈছে যে আমাৰ এই পৃথিৱীৰ উপৰিভাগত যি বায়ুমণ্ডল আছে ইয়াক ঘনত্বৰ ওপৰত নিৰ্ভৰ কৰি তিনিটা স্তৰত ভাগ কৰিছে ট্ৰপস্ফিয়াৰ ষ্ট্ৰেটোস্ফিয়াৰ আইনস্ফিয়াৰ আইনস্ফিয়াৰক কাল্পনিক বৈতৰণী নদী বুলি কোৱা হৈছে সাগৰ বুলি কোৱা হৈছে অৰ্থাৎ আমাৰ জীৱ প্ৰয়াণৰ পিছত এই বৈতৰণী পাৰ হ'লেহে বৈকুণ্ঠলৈকে যাব পাৰিব ভগৱন্তৰ কথা শুনা জীৱ ইমান নিৰ্মল হৈ যাব ই ৰকেটৰ দৰে প্ৰয়াণৰ পিছত তিনিটা লেয়াৰ ভেদ কৰি 14 ব্ৰহ্মাণ্ডৰ বাহিৰত নিৰ্মাণ কৰি থোৱা বৈকুণ্ঠত অৱস্থান কৰিব পাৰিব আৰু কৃষ্ণ কথা নুশুনা মানুহ যিমান বিদ্যাৱন্ত হওক ধনৱন্ত হওক শ্ৰীমন্ত হওক সম্পদশালী নহওক কিংবা মলি কাপোৰত যেতিয়ালৈকে চাবোন চাৰ্ফ নিদিয়ালৈকে মলি আঁতৰ নহয় এইটো যেনেকৈ বাস্তৱ সত্য ঈশ্বৰৰ কথা নুশুনা পৰ্যন্ত সি যিমান ধনৱন্ত বিদ্যাৱন্ত শ্ৰীমন্ত সম্পদশালী নহওক কিংবা তাৰ জীৱ কেতিয়াও নিৰ্মল হ'ব নোৱাৰে গতিকে নিৰ্মল নোহোৱা জীৱই এই তিনিটা লেয়াৰৰ ভিতৰতে অহা যোৱা কৰি থাকিব লাগিব পুনৰপি জনমম পুনৰপি মৰণম পুনৰপি জনমম পুনৰপি মৰণম হৈ থাকিব লাগিব সেইটো জীৱই তিনিটা লেয়াৰ ভেদ কৰি বৈকুণ্ঠলৈকে যাব নোৱাৰে ই মধ্যাকৰ্ষণৰ ভিতৰতে আবদ্ধ হৈ থাকিব সেইকাৰণে আমাৰ এই পৰিৱেশটো লাগিব ঈশ্বৰৰ কথা শুনা পৰিৱেশ আপোনালোকে তৃণমূল ঘৰখন আমাৰ প্ৰত্যেকখন ঘৰতে বছৰত এবাৰ হ'লেও এই ভাগৱত যাতে আমি চৰ্চা কৰিব পাৰোঁ তাৰ প্ৰতি আপোনালোক প্ৰত্যেক ঘৰ গৃহস্থীয়ে ভাবিব লাগিব দেই ভগৱান আমাৰ প্ৰত্যেকৰ হৃদয়তে আছে সমস্ত ভূতৰে মই আছোঁ হৃদয়ত কি কাৰণে আছোঁ যাদৃশী ভাৱনা জৈছ সিদ্ধি ভৱতি তদৃশী যোনে যেনেকৈ ভাবে তেওঁৰ মনৰ ভাৱনা তেনেকৈয়ে পূৰণ কৰিবৰ কাৰণে মই হৃদয়তে আছোঁ আপোনালোকৰ বৰ ৰাইডিঙীয়া গাঁৱৰ যুৱকসকলে বাপসকলে 4 দিনীয়া কাৰ্যসূচীৰে ভাগৱত পাতিম বুলি ভাবিলে কাৰণেহে অনুষ্ঠানটো অনুষ্ঠিত হ'ল আপোনালোকৰ বৰ ৰাইডিঙীয়া গাঁৱতকৈ বহুত ধনী গাঁও আশে পাশে থাকিব পাৰে বহুত বিদ্যাৱন্ত বহুত সম্পদশালী মানুহ থাকিব পাৰে কিন্তু ধন টকা পইচা বিদ্যা থাকিলেও এনেকুৱা যুগ সাপেক্ষ পবিত্ৰ কৰ্ম আচনি সবেই কৰিব নোৱাৰিবও পাৰে যদি নাভাবে মনত ৰাখিব কথাটো
ভাবেন লভতে সৰ্বম। বেদত কৈছে, ভগৱানে কৈছে তুমি ভাবিব পাৰিলে চব মোৰ পৰা আদায় কৰিব পাৰিবা। ভাবেন লভতে সৰ্বম, ভাবেন দেৱদৰ্শনম, ভাবেন লভতে পৰম জ্ঞানম। ভাবিব পাৰিলে দেৱতা দৰ্শন কৰিব পাৰিবা, ভাবিব পাৰিলে তুমি পৰম জ্ঞানৰ অধিকাৰী হ'ব পাৰিবা। তস্মাৎ ভাৱ অৱলম্বনম। সেই ধৰণেৰে আমি এটা ভাল কাম কৰিবলৈ ভাবিব লাগিব। আমাক কৰ্মৰ অধিকাৰহে দিছে ভগৱানে। কৰ্মাণি অধিকাৰ অস্তি। তোমালোকক কামৰ অধিকাৰহে দিছোঁ। মা ফল কদাচন, মোৰ পৰা তোমালোকে ফল নিবিচাৰিবা। অৰ্জুনে প্ৰতিবাদ কৰিছে, যদি ফলেই বিচাৰিব নালাগে, তোমাক ভক্তি কৰা, তোমাক আৰাধনা কৰাৰ মোৰ প্ৰয়োজনেই বা কি? তে কৃষ্ণই হাঁহি পেলাই উত্তৰ দিছে, কৃষ্ণে বোলে শুনাত আৰু হেতু মহাবল, নোখোজিলে ঈশ্বৰে আপুনি দেন্ত ফল। অৰ্জুন তুমি মোৰ পৰা ফল বিচাৰিব নালাগে, মই নোখোজাকৈ দিম। নোখোজাকৈ দিয়া বোলে হয়, প্ৰমাণ যেন আতি শিশু চোৱা ভক্ষ নোখোজয়, তথাপিতো স্নেহে থাকি মাতৃস্তন দে। এটা কেঁচুৱাই গাখীৰ নিবিচাৰিলে বুলি মাকে বিচনাত পেলাই থৈ দিনটো কামতে আবদ্ধ হৈ নাথাকে। কৰ্মৰ মাজৰ পৰাই নিজৰ পুত্ৰ স্নেহত আপ্লুত হৈ এগৰাকী মাতৃয়ে যেনেকৈ নিজৰ স্তন যথাসময়ত পুত্ৰক দান দিয়ে, ময়ো ভক্তৰ যথা কৰ্ম তথা ফল দিমেই। মাত্ৰ তোমালোকে কৰ্ম নিৰ্বাচন কৰিবলৈ শিকিবা। কৰ্ম কি? বেদে যাকো বিহি আছে তাকে বোলে কৰ্ম। বেদবিহিত কৰ্ম কৰিব লাগিব। বেদে কি বিহিছে? ঈশ্বৰৰ অৰ্থে যিটো কৰে তাকে বোলে কৰ্ম। আজি যুৱকসকলে গাঁৱৰ সকলো ৰাইজ মিলি এইটো বেদবিহিত কৰ্ম 4 দিনীয়া কাৰ্যসূচী আপোনালোকে কৰিছে। কাৰণ এই 4টা দিনত কিমান আত্মাক মাতি আনি আপোনালোকে ঈশ্বৰৰ কথা শুনিবলৈ সুবিধা দি দিলে। ঈশ্বৰৰ কথা শুনাৰ লগে লগে জন্ম জন্মান্তৰ কাৰণে পুণ্য জমা হৈ গ'ল। সকলো জীৱক আপোনালোকে উপকাৰ কৰা হ'ল। গতিকে জীৱক উপকাৰ কৰাৰ লগে লগে সেই কাৰ্যসূচীত যিসকলে আগভাগ লৈছিলে তেওঁলোকৰ কি হ'ব? পৰোপকাৰায় পুণ্যম। প্ৰত্যেকৰে পুণ্য জমা হ'ব। মনত ৰাখিব, এনেকুৱা ভাল কামত যাতে আমি অনাগত দিনত অকণমান আত্মনিয়োগ কৰিব পৰাকৈ আপোনালোকে আগবাঢ়ি আহিব। আৰু এই ঈশ্বৰৰ কথা শুনিবলৈ আজি লক্ষ্যৰ উদ্দেশ্য চব একেটা উদ্দেশ্যই আহিছে। কিন্তু যদিও আপোনালোক সকলোৱে একেটা উদ্দেশ্যতে আহিছে, সকলোৱে সমান নম্বৰ নাপাবও পাৰে। মনত ৰাখিব, ভগৱানে কৈছে অৰ্জুনক, বৰ ৰাইডিঙীয়া গাঁৱৰ বৰ নামঘৰত অনুষ্ঠিত কৰা 4 দিনীয়া ভাগৱতলৈ নিমন্ত্ৰণ পাই অহা চব ভকত বৈষ্ণৱ যুৱক যুৱতীয়ে যদি একান্ত মনে মোৰ কথা শুনি দিয়ে, চবকে যদি মই সমান পুণ্য দি দিব লাগে, মোৰ মায়াৰ বজাৰখন বন্ধ হৈ যাব। কাৰণ মই জীৱক লৈ পেলাই খেলা কৰি আছোঁ। গাঁও একেখনেই, পৰিৱেশ একেটাই, কিন্তু দুখবিলাক বেলেগ বেলেগ। বৰ ৰাইডিঙীয়া গাঁৱত বাস কৰি থকা গাঁৱৰ মানুহবোৰ একেখন গাঁৱতে আছে, একেটা পৰিৱেশতে আছে, একে আহাৰ পানীয়ে খাইছে, একে বায়ুৱে সেৱন কৰিছে। আমাৰ মতে চবৰে সুখবিলাক একেই হ'ব লাগিছিলে, কিন্তু চবৰে সুখবোৰ একে হয়নে? আমাৰ বেদে কৈছে নহয়। দাৰ্শনিক পণ্ডিতে কৈছে সুখবোৰ চবৰে একে, কিন্তু দুখবোৰ বেলেগ বেলেগ। অল হেপী ফেমিলিজ আৰ এলাইক। আপোনালোকৰ বৰ ৰাইডিঙীয়া গাঁৱেই নহয়, পৃথিৱীত যিমান সুখী মানুহ আছে, অল হেপী ফেমিলিজ আৰ এলাইক, বাট আনহেপী ফেমিলিজ আৰ আনহেপী ইন দেয়াৰ অউন ফেশ্বন। কিন্তু পৃথিৱীত যিমানবিলাক দুখী মানুহ আছে, চবৰে দুখবোৰ বেলেগ বেলেগ। মই গোটেই পৃথিৱীৰ কথা বাদ দিলোঁ, আজি বৰ ৰাইডিঙীয়া বৰ নামঘৰত অনুষ্ঠান কৰিছোঁ। আপোনালোকৰ গাঁওখনকে উদাহৰণ হিচাপে ল'ব বিচাৰিছোঁ। বৰ ৰাইডিঙীয়া গাঁৱত বসবাস কৰি থকা কোনো গৃহস্থীয়ে যদি পকা ঘৰ বনাই, গাড়ী মটৰ কিনে, দামী পোচাক পিন্ধে, দামী আহাৰ খাই ভাল পৰিৱেশত থাকে,
এখেতৰো ভাল লাগিব, এখেতৰো ভাল লাগিব, এখেতৰো ভাল লাগিব, এখেতৰো ভাল লাগিব, মোৰো ভাল লাগিব। মই যদি বৰ ৰাইডিঙা গাঁৱৰ এজন গৃহস্থী হিচাপে ময়ো পকা ঘৰ বনাওঁ, গাড়ী মটৰ কিনো, দামী পোছাক পিন্ধিও, দামী আহাৰ খাওঁ, মোৰো ভাল লাগিব। ভাল লগাত পাৰ্থক্য নাই, কিন্তু বেয়া লগাবোৰ চবৰে বেলেগ বেলেগ। বৰ ৰাইডিঙা গাঁৱত কোনোবা দম্পতীয়ে বিয়া পাতিছে, ল'ৰা ছোৱালী হোৱা নাই, সেইটো দম্পতীৰ সেইটো দুখ। কাৰোবাৰ ল'ৰা হৈছে, ছোৱালী নাই, সেইটো দম্পতী সেইটো দুখ। কাৰোবাৰ ছোৱালী আছে, ল'ৰা নাই, সেইটো দম্পতী সেইটো দুখ। কাৰোবাৰ স্বামী স্ত্ৰীৰ মাজত মনোমালিন্য হৈ থাকে, সেইটো পৰিয়ালৰ সেইটো দুখ। কাৰোবাৰ শাহু বোৱাৰীৰ মাজত মনোমালিন্য হৈ থাকে, সেইটো পৰিয়ালৰ সেইটো দুখ। কাৰোবাৰ ককাই ভাইৰ মাজত মনোমালিন্য হৈ থাকে, সেইটো পৰিয়ালৰ সেইটো দুখ। কাৰোবাৰ চব আছে, শৰীৰত বেমাৰ আছে, সেইটো পৰিয়ালৰ সেইটো দুখ, ইত্যাদি ইত্যাদি। দুখবিলাক বেলেগ বেলেগ। এতিয়া আপোনালোকৰ এইখন গাঁৱতে বসবাস কৰি থকা প্ৰত্যেকৰ দুখবিলাক যে বেলেগ বেলেগকৈ ভুগি আছে, তাৰ কাৰণটো কি? ইয়াৰ ৰহস্য কি? এই ৰহস্য ভেদ কৰিব লাগিব আজি আপোনালোকে ভাগৱত শুনি। সেইকাৰণে ভাগৱত শুনিবলৈ আহিব লাগে। ভাগৱত নুশুনা মানুহে ৰহস্য ভেদ কৰিব নোৱাৰে। ৰহস্য কোনে ভেদ কৰিব? মহাপুৰুষ মাধৱদেৱে লিখিছে, ৰহস্যক জানে যিটো লোক, সততে কীৰ্তন কৰে মুক, ধৰি দৃঢ় ব্ৰত কৰি যত্ন বিপৰীত। সদায় ঘৰুৱা কথা পাতি আছোঁ, সদায় চাহ তামোল খাই আছোঁ, সদায় ইন্দ্ৰিয় সুখ ভোগ কৰি আছোঁ। আজি কিমান ভাগ্যৰ মূৰত 4টা দিনত এই নামঘৰত ভকতৰ সংগত বহি স্বাদত অমৃতময় পৰম আনন্দ ৰস পান কৰি জন্ম জন্মান্তৰ কাৰণে মই পুণ্য অৰ্জন কৰা এটা সৌভাগ্য পাইছোঁ। গতিকে তহঁতে গ্ৰাম্য কথা নাপাতিবি দেই, এই সময়ত অন্য কথা নাপাতিবি, অন্য চিন্তা নকৰিবি। গতিকে আমি ভাগৱত কেনেকৈ শুনিব লাগে অৰ্জুনক কৈছে, জীৱনৰ যিটো দিনত মোৰ পৰম মংগল কথা শ্ৰদ্ধাৰে শুনিবা। অপৰম মংগল নাম অজীপুন শ্ৰদ্ধায়ে শুনৈ, হৰৈ পাপ তাহাৰ দুগুণ, অই অনিচ্ছাত এক গুণ, শ্ৰদ্ধাত দুগুণ নাম। এই মতে বুজিবা অৰ্জুন। স্কুল একেখনেই, ছাত্ৰ ছাত্ৰী একেখিনিয়ে, মেট্ৰিকৰে ছাত্ৰ ছাত্ৰীয়ে, পঢ়ুৱা মাষ্টৰ একেকেইজনেই, প্ৰশ্ন কাকত একেখনেই, কিন্তু ফলাফলবিলাক বেলেগ বেলেগ। একেখন স্কুলৰে মেট্ৰিকৰ ছাত্ৰ, একেকেইজন মাষ্টৰে পঢ়ুৱা একেখন প্ৰশ্নৰে উত্তৰ লিখি কোনোবাই ষ্টেণ্ড কৰে, কোনোবাই ডিষ্টিংশ্যন পায়, কোনোবাই ষ্টাৰ পায়, কোনোবাই লেটাৰ পায়, কোনোবাই ফাৰ্ষ্ট ডিভিজন, কোনোবাই ছেকেণ্ড ডিভিজন, কোনোবাই থাৰ্ড ডিভিজন, কোনোবাই ফেইল কৰে। ৰহস্য ক'ত? এই ৰহস্য ভেদ কৰিব লাগিব। গাঁও একেখনেই, কোনোবা বহুত আনন্দত আছে, কোনোবা মধ্যমত আছে, কোনোবা তলত আছে। এতিয়া আমাৰ কাৰোৱেই দুখত থকাটো আমি কোনেও নিবিচাৰোঁ। আপোনালোকৰ বৰ ৰাইডিঙাত বাস কৰি থকা কোনোবা গৃহস্থী, কোনোবা পৰিয়ালটো বা ঘৰখন বা সমাজখনত অশান্তিত থকাটো, দুখত থকাটো বিচাৰে নেকি? নিবিচাৰে। সকলোৱে সুখত থকাটো বিচাৰে। কিন্তু আপুনি সুখত থকাটো বিচাৰিলেই নহ'ব, সুখ আপুনি বিচাৰিব নালাগে, সুখ আপোনাৰ ঘৰলৈ বিচাৰি আহিব। আজি ভাগৱত শুনি অনাগত দিনত আপোনালোকে বৰ ৰাইডিঙীয়া গাঁৱত এনেকৈ বাস কৰিব লাগিব, যিখন ঘৰলৈ সুখ নিজে বিচাৰি আহিব। সেই তথ্য আজি ইয়াৰ পৰা আমি বুটলি ল'ব লাগিব ভাগৱতৰ পৰা। মনত ৰাখিব, সুখ আপুনি বিচাৰিব নালাগে, আপোনাৰ ঘৰলৈ সুখ বিচাৰি আহিব। আপুনি সুখ অহা কৰ্মখিনি কৰিব লাগিব। কৰে শুভা শুভ কৰ্ম গুণৰ ইচ্ছাই, কৰ্মফলে জীৱে সুখ দুখ পায়। আমাৰ কৰ্মফলৰ লগত সুখ আৰু দুখটো জড়িত হৈ আছে। সৎ কাম কৰিলে সুখ,
অসৎ কাম কৰিলে দুখ। আজি ভাগৱত শুনিবলৈ আহিছে, পুণ্য আহিবই আপোনালোকৰ ঘৰলৈ। কিন্তু যদি ভাগৱত শুনাৰ নিয়মটো নাজানে, ভাগৱত শুনিবলৈ আহি পেলাই যদি আপুনি গ্ৰাম্য কথা পাতি থাকে, অন্যমনস্ক হৈ থাকে, আপুনি বিচৰা সুখটো আপোনাৰ ঘৰলৈ নাযাব। মনত ৰাখিব, আপোনালোকে অনাগত দিনত এনেকুৱা এখন ঘৰত বাস কৰিব লাগিব যিখন ঘৰলৈ কৃষ্ণ নিজে আহিব। কৃষ্ণক আপুনি বিচাৰি যাব নালাগে, কৃষ্ণ নিজে আপোনাৰ ঘৰ বিচাৰি আহিব। ভাগৱতে কৈছে, আমি ভাগৱত শুনি আমাৰ ঘৰলৈ কৃষ্ণ নিজে অহা ঘৰ এখনত থাকিবলৈ শিকিব লাগিব। যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা জ্বলিব, ঈশ্বৰ উপাসনা কৰিব, সেইখন ঘৰলৈ কৃষ্ণ নিজে আহিব। যেই নাম সেই হৰি, জানা নিষ্ট কৰি, নামৰ সংগ নচাৰন্ত হৰি। ভগৱন্তই কোনখন ঘৰলৈ যায়? যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা জ্বলে, গুৰুগৃহ আছে, ঈশ্বৰ উপাসনা কৰে, সেইখন ঘৰ বিচাৰি কৃষ্ণ যাব। আৰু যিখন ঘৰত আজি তাৰিখলৈকে গুৰুগৃহ নাই, ঈশ্বৰ উপাসনা কৰা নাই, পুৱা গধূলি ধূপ ধূনা নজ্বলে, ঈশ্বৰে নকৰক, মই বৰ ৰাইডিঙীয়া গাঁৱৰ কাৰোবাৰ ঘৰত আজি তাৰিখলৈকে গুৰুগৃহ নাই বুলি কাৰোবাৰ ঘৰত মই ভবা নাই। কিবা কাৰণত, কিবা অভাৱত যদি আজি তাৰিখতো কাৰোবাৰ গুৰুগৃহ নাই, অহা কালিৰ পৰা ঘৰৰ ভিতৰতে অকণমান আছুতীয়াকৈ জেগা আৰবে কৰি লৈ হ'লেও ঠগী এখনতে গুণমালা বা কীৰ্তন ঘোষা এখন থৈ হ'লেও ল'ৰা ছোৱালীকেইটাক লৈ পুৱা গধূলি ধূপ ধূনা জ্বলাই উপাসনা কৰিবলৈ আৰম্ভ কৰক। নাই মোমাই, কণা মোমায়ে মোমাই। এইটো স্থায়ীভাৱে ল'বৰ কাৰণে কোৱা নাই, মই মাত্ৰ একেবাৰে নোহোৱাতকৈ নাই মোমাই, কণা মোমাই মোমাই যাতে হয়, তাৰ কাৰণে অস্থায়ীভাৱে হ'লেও আপোনালোকে অহা কালিৰ পৰা আৰম্ভ কৰক। তেতিয়াহে মানুহৰ জন্ম লৈ বৰ ৰাইডিঙীয়া গাঁৱত বাস কৰাৰ সাৰ্থকতা হ'ব। হৰি গুণনাম শ্ৰৱণ কীৰ্তন ভজিও হৰিচৰণ, মনুষ্য হুইবাৰ এহিমানে মাত্ৰ জানা নিজ প্ৰয়োজন। আপুনি যে জীৱশ্ৰেষ্ঠ মানুহ হ'ল, আপোনাৰ প্ৰয়োজনীয় কৰ্মটো আপুনি কৰিবলৈ শিকিবই লাগিব। মাক বাপেকে কোন ল'ৰা ছোৱালীক ভাল পায়? যি ল'ৰা ছোৱালীয়ে মাক বাপেকক শ্ৰদ্ধা কৰে, ভক্তি কৰে, মৰম কৰে, আদৰ কৰে, সন্মান কৰে, মাক বাপেকৰ কথা শুনে, হাক বচন মানে, দিহা পৰামৰ্শ মতে চলে, সেইটো সন্তান সকলো মাক বাপেকৰ মৰমৰ। কোনোবা সন্তান হৈ যদি মাক বাপেকক শ্ৰদ্ধা নকৰে, ভক্তি নকৰে, মৰম নকৰে, আদৰ নকৰে, সন্মান নকৰে, মাক বাপেকৰ কথা নুশুনে, হাক বচন নামানে, দিহা পৰামৰ্শ মতে নচলে, সেইটো সন্তান কোনো পিতৃ মাতৃ মৰমৰ হ'ব নোৱাৰে। এইটো যেনেকৈ বাস্তৱ সত্য। আমি কাৰ সন্তান? আমাক ভাগৱতে কৈছে, যিজনৰ টিপিটিত তুষ্ট হ'ব দেও, জানিবা সিজন পিতৃ এক কৃষ্ণ দেও। আমাৰ সকলোৰে পিতৃ কৃষ্ণ। কৃষ্ণ সন্তুষ্ট হ'লে চব দেৱতা সন্তুষ্ট হৈ যাব। গতিকে আপুনি মই সেই আমাৰ পিতৃ কৃষ্ণক আমি পূজা কৰিছোঁনে নাই? আমি সেইজন ঈশ্বৰক আমি সেৱা পূজা কৰিছোঁনে নাই দৈনন্দিন জীৱনত? সেইজন কৃষ্ণক সেৱা পূজা কৰিবলৈ আমাৰ হাতত কি আছে? সেই কৃষ্ণ পুজিবে দ্ৰব্য লাগে মাত্ৰ নাম। আমি নামেৰে তেওঁক পূজা কৰিব লাগে, সেৱা কৰিব লাগে। আৰু সেই নাম কাৰো পৰা ধাৰ কৰিব নালাগে। হিয়াৰ মাজে নামৰ ভাণ্ডাৰ, মুখে বাজ হয়। আপুনি মাত্ৰ হাজাৰটা নামৰ পৰা এটা ৰাম কৃষ্ণ নাম কৈ ৰাতিপুৱা গধূলি তেওঁক উপাসনা কৰিব লাগে। সেই ব্যৱস্থা যাৰ নাই, আজি তাৰিখলৈকে কাৰোবাৰ ঘৰত যদি গুৰুগৃহ নাই, ঈশ্বৰ উপাসনাৰ জেগা অকণমান নাই, সেইখন ঘৰলৈ কোন আহিব? আমাৰ ভাগৱতত কৈছে, শ্ৰৱণ কীৰ্তন জড়িত কৃষ্ণৰ নকৰে, তৈ তেখে ৰাক্ষসীগণে বিঘিনি আচৰে। আজি তাৰিখলৈকে যদি কাৰোবাৰ ঘৰত গুৰুগৃহ আৰু ঈশ্বৰ উপাসনা জেগা অকণমান নাই, সেইখন ঘৰ বিচাৰি কোন আহিব? অঘাসুৰ, বকাসুৰ, পলম্বাসুৰ, অৰিষ্টাসুৰ, পুতনা, ব্যমাসুৰ, ধেনুকাসুৰকে প্ৰমুখ্য কৰি চব অসুৰবিলাক আহি সেইখন ঘৰত সোমাই যাব।
কায়িকভাৱে নহয় দেই, স্বভাৱগতভাৱে। স্বভাৱগতভাৱে বৰ ৰাইডিঙীয়া গাঁৱৰ এনেকুৱা কাৰোবাৰ পৰিয়াল আছে, কথা ক'বই নোৱাৰে, টিঙিচকৈ খং উঠেই, কথা ক'বই নোৱাৰে, লাঠিডাল উলিয়াই আনেই, কথা ক'বই নোৱাৰে, ঠেহ পেচ লাগি চকু পানী উলিয়াই ৩-৪ দিন মানলৈ ভাত পানী নাখায়েই। এনেকুৱা স্বভাৱ যিখন ঘৰৰ পৰিয়ালত আছে সেইখন অসুৰ থকা পৰিয়াল। আপোনালোকৰ ঘৰত যদি এজন আসুৰিক স্বভাৱৰ মানুহ থাকে, এজন বেয়া মানুহ থাকে, সি নিজেও নষ্ট হ'ব, ঘৰখনকো নষ্ট কৰিব, অনিষ্ট কৰিব। আপোনালোকৰ সমাজখনত যদি এজন বেয়া মানুহ থাকে, তেওঁ নিজেও নষ্ট হ'ব, সমাজখনকো নষ্ট হ'ব। এতিয়া ভাগৱত শুনি আপোনালোকে সেইটো বাছি উলিয়াব লাগিব। এতিয়া আমাৰ পাঠটো আপোনালোকে ইমান সময় কি শুনিলে? নৃসিংহৰ দ্বাৰা হিৰণ্যকশিপুৰ বিনাশ। হিৰণ্যকশিপুৰ কি? অসুৰ। তাক বিনাশ কৰিব লাগিব। অসুৰক যেতিয়ালৈকে বিনাশ নকৰিব তেতিয়ালৈকে আপুনি শান্তিত থাকিব নোৱাৰিব। এইটো বাহিৰত এটা অসুৰ সজাই দেখুৱাই দিছে, নামটো কি? হিৰণ্যকশিপু। তেওঁ এজন অসুৰ। এইজন অসুৰৰ স্বভাৱ কি আছিলে? ময়ে ঈশ্বৰ, মোতকৈ আৰু ঈশ্বৰ নাই। এই প্ৰহ্লাদ, ক'ৰ ঈশ্বৰ বিচাৰিছ? ময়ে ঈশ্বৰ, মোক পূজা কৰ। কিন্তু প্ৰহ্লাদে কৈছে, নাই নাই, তুমি মায়াৰ পিতৃ, আমাৰ সকলোৰে পিতৃ কৃষ্ণ, সেইজনকহে আমি পুজিব লাগিব। হে নাই, ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে, হৰিয়ে নাৰাখিলে জৰিয়ে ৰাখিব নোৱাৰে। এয়া প্ৰহ্লাদৰ বাক্য। শুনাৰ লগে লগে হিৰণ্যকশিপুক খঙত টিঙি তোলা হৈ গ'ল। হৰিষি যদি জগতৰ ঈশ, কহ তাৰ কোনো উদিশ। হৰিয়েই যদি তোৰ জগতৰ ঈশ্বৰ হয়, ক তোৰ ঈশ্বৰ ক'ত আছে? শুনিয়া প্ৰহ্লাদে বুলন্ত বাণী, ব্যাপকত বিভু প্ৰভু চক্ৰপাণী। মোৰ ভগৱান সমস্ত জগততে ব্যাপ্তমান হৈ আছে, সমস্ত জগতে আচন্ত স্বামী, স্ফটিকৰ স্তম্ভে দেখোঁ আমি। মোৰ ঈশ্বৰ সকলোতে ব্যাপ্তমান হৈ আছে। মই এই পকা খুঁটাতে মোৰ ঈশ্বৰক দেখিছোঁ। যিটো প্ৰহ্লাদৰ কাৰণে সম্ভৱ, হিৰণ্যকশিপুৰ কাৰণে অসম্ভৱ। পকা খুঁটাত তোৰ ঈশ্বৰ আছে, পকা খুঁটাত আছে। মাৰি দিলে গধা, ওলাই গ'ল। কেনেকৈ ওলালে? যত্ৰ অপায় অস্তি তত্ৰ উপায়ম অপি অস্তি। আমাৰ বেদত কৈছে, য'ত অপায় থাকে তাত ভগৱানে ভকতৰ কাৰণে উপায়ৰ ব্যৱস্থা ৰাখে। মনত ৰাখিবা দেই, আপোনালোকে ভাগৱত 4 দিন শুনি প্ৰত্যেকজন ঘৰৰ সদস্যক ভকত কৰিব লাগিব। সেইকাৰণে ভাগৱত শুনিবলৈ আহিব লাগিব। আমাৰ প্ৰত্যেকখন সদস্য, প্ৰতিজন সদস্য, আপোনালোকৰ ঘৰত থকা প্ৰতিজন সদস্য যাতে ভকত হ'ব পাৰিব লাগিব। ভকত হ'বলৈ কাণত গামোচা চেলেং ল'লেই নহ'ব। চেলেং গামোচা ভকত নহয়। চেলেং গামোচা আমাৰ এটা জাতীয় পোচাকহে। চেলেং গামোচা ভকত নহয়। ভকত হ'বলৈ হ'লে 3টা আখৰৰ গুণ আমাৰ গাত লাগিব দেই। সি ডেকা ল'ৰাইও হ'ব পাৰে, গাভৰু ছোৱালীও হ'ব পাৰে, বোৱাৰীও হ'ব পাৰে, শাহুও হ'ব পাৰে, পিতৃও হ'ব পাৰে, মাতৃও হ'ব পাৰে। যাৰ মনত এই 3টা আখৰৰ গুণ থাকিব সেইজনেই ভকত। কলিত বেদৰ মতে ভকত। এতিয়া ভ আখৰে কি কৈছে? ভ শব্দে ভগৱন্ত ভৱ বিমোচন, ভজন ভক্তিত তুষ্ট হুৱন্ত সিজন। ভগৱন্তে কাক ভাল পায়? মানুহৰ জন্ম পায় যি ঈশ্বৰক ভজনা কৰে। 4 মুঠি জীৱৰ ভিতৰত মানুহৰ বাদে ঈশ্বৰক ভজিব পৰা শক্তি আন জীৱৰ নাই, মানুহৰহে আছে। আপুনি মানুহৰ জন্ম পাই ঈশ্বৰক ৰাতিপুৱা গধূলি ধূপ এডাল জ্বলাই গাটো ধুই নাম এটা লৈছেনে নাই, তাৰ ওপৰতহে আপুনি কিমান ঈশ্বৰে আপোনাক ভাল পাব, বেয়া পাব, আপোনাৰ জীৱনত সুখ দুখ হ'ব নিৰ্ভৰ কৰিব। গতিকে আমি প্ৰত্যেকেই পুৱা গধূলি যাতে ঈশ্বৰক উপাসনা কৰিব পাৰোঁ তাৰ কাৰণে গুৰুত্ব দিব লাগিব। ক শব্দে কৃষ্ণ ভজি পবিত্ৰ পৰম, আত্মাক দেখন্ত কৃষ্ণ সমস্ততে সম। ক আখৰে কৈছে আত্মা দৃষ্টিত আমি চব সমান,
আত্মাৰ মতা নাই, মাইকী নাই, বগা নাই, ক'লা নাই, ওখ নাই, চাপৰ নাই, শকত নাই, ক্ষীণ নাই, আপোন নাই, পৰ নাই, চোট নাই, বৰ নাই। আত্মাৰ কোনো ডাঙৰ সৰু নাই। আত্মা সমস্ততে সমান। দেহৰহে মতা আছে, মাইকী আছে, বগা আছে, ক'লা আছে, ওখ আছে, চাপৰ আছে, শকত আছে, ক্ষীণ আছে, আপোন আছে, পৰ আছে, চোট আছে, বৰ আছে। এইটো দেহৰ ধৰ্ম। আপোনালোকে ভাগৱত শুনি অনাগত দিনত আত্মাৰ ধৰ্ম ল'ব লাগিব, তেতিয়াহে জীৱনত শান্তি পাব। মনত ৰাখিব, ভাগৱত শুনিবলৈ সেইকাৰণে আহিব লাগে। আমাৰ এতিয়া সমাজত দেহ ধৰ্ম লোৱা মানুহৰ সংখ্যা বেছি। দেহ ধৰ্ম লোৱা মানুহৰ স্বভাৱ কি? খেনুক দেখি ৰান্ধে বাঢ়ে, খেনুক দেখি দুৱাৰ মাৰে। এইটো স্বভাৱ যাৰ আছে সি দেহ ধৰ্ম লৈ আছে। দেহ ধৰ্ম লৈ থকা মানুহক ঈশ্বৰে ভাল নাপায়। ঈশ্বৰে কাক ভাল পাব? যি আত্মাৰ ধৰ্ম ল'ব। আত্মাৰ ধৰ্ম লোৱাজনকহে ঈশ্বৰে ভাল পাব। তাৰ উদাহৰণ গুৰুজনৰ দিনত দেখুৱাই থৈ গৈছে। কোনে? ৰাধিকা সতীয়ে। ৰাধিকা সতীয়ে গুৰুজনৰ ওচৰত সতী পৰীক্ষা দিবলৈ গৈ প্ৰথম সতীত্ব গুণৰ পৰিচয়টো কি বুলি কৈছিল? গুৰুদেৱ, মোৰ সতীত্ব গুণৰ প্ৰথম বৈশিষ্ট্যটো হৈছে জয়ন্তী বদতি প্ৰভু শুনিও গোসাই, অসমভাৱে ভূত দায়া কৰোঁ সদাই। গুৰুদেৱ, মোৰ সতীত্ব গুণৰ প্ৰথম বৈশিষ্ট্যটো হৈছে ভগৱন্ত তেওঁৰ সৃষ্টিৰ পঞ্চভৌতিক সকলো প্ৰাণীতেই ভগৱন্ত আছে বুলি জানি মই সকলোকে দয়া, মৰম, স্নেহ, ৰক্ষণাবেক্ষণ দিওঁ। বৰ সুন্দৰ হৈছে। যোৱা পানী আনা। 3টা গাঁঠি এপল' পানী এপল' মাটি ব্ৰহ্মপুত্ৰৰ পৰা আনি টেম্বুনি জানত পেলাই দিয়াৰ লগে লগে বুৱতী নদী বন্ধ হৈ গ'ল। সেই অঞ্চলৰ বানপানীত কবলত পৰি থকা ৰাইজ উদ্ধাৰ হৈ গ'ল। এজনী সতী নাৰীৰ সতীত্ব গুণৰ প্ৰভাৱে যদি বুৱতী নদী বন্ধ কৰিব পাৰে, এখন সমাজৰ উপকাৰ কৰিব পাৰে, আমাৰ পৰিয়াল, আমাৰ সমাজখন, আমাৰ ঘৰখন, আমাৰ পৰিৱেশটো ভাল কৰিব নোৱাৰিব কিয়? এই কথা আমি ভাগৱতৰ পৰা শিকি ল'ব লাগিব। গতিকে আপোনালোকে প্ৰথম ঘৰখনৰ প্ৰতিজন সদস্য মুখত যাতে ঈশ্বৰৰ নাম এটা ওলায় তাৰ প্ৰতি গুৰুত্ব দিব লাগিব। হৰি নাম ঘোষি কলি যুগত নিশ্চয়ে হুইবেক লোক ভকত। কলি যুগত যাৰ মুখতেই ঈশ্বৰৰ নাম ওলাব সি ল'ৰা ছোৱালী ডেকা বুঢ়া যিয়েই নহওক সি ভকত, কলি যুগৰ ভকত। আৰু যাৰ মুখত ঈশ্বৰৰ কথা এটাও নোলায়, ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে, জন্মৰ পৰা আজি তাৰিখলৈকে যি মানুহৰ মুখত এটাও ঈশ্বৰৰ কথা, হাজাৰ নামৰ ভিতৰত এটা নাম যাৰ মুখত নোলায়, সেইজনক ভাগৱতে কি বুলি কৈছে? কদাচিতো নলৱৈ মোহৰ নাম যশ, জানিবা অৰ্জুন সিটো মনুষ্য ৰাক্ষস। দেখাতহে মানুহ, ঈশ্বৰৰ কথা যাৰ মুখত নাই সেইজন স্বভাৱত ৰাক্ষস। ঈশ্বৰৰ কথা মুখত নোলোৱা মানুহক কিহৰ কাৰণে জীয়াই থাকে? খাবলৈ জীয়াই থাকে বুলি কৈছে দাৰ্শনিক পণ্ডিতে। আমাৰ সমাজত বহুত মানুহ খাবলৈ জীয়াই থাকে। আচলতে দাৰ্শনিক পণ্ডিতৰ মতে লিভ টু ইট বাট ন' ইট টু লিভ। আমি জীয়াই থাকিবলৈহে খাব লাগে, খাবলৈ জীয়াই থাকিব নালাগে। আমাৰ সমাজত ভাগৱত নুশুনা বহুত মানুহ আছে, খাবলৈ জীয়াই আছে। আঞ্জা ভাজিত অকণমান নিমখ ইফাল সিফাল হ'লেই 12 বজাই দিব ৰান্ধনি। মনত ৰাখিব কথাটো। যি মানুহে অকণমান ইফাল সিফাল হ'লেই গালি খপনি পাৰি ৰান্ধনিক একেবাৰে মূৰ গৰম কৰি দিব, সেইজন খাবলৈ জীয়াই থকা মানুহ। তেনেকুৱা মানুহক আমাৰ লক্ষী স্বয়ম্বৰত নাকচ কৰিছে দেই। লক্ষী স্বয়ম্বৰত যেতিয়া লক্ষীক স্বামী নিৰ্বাচনৰ কাৰণে আগবঢ়াই দিছিল বাপেকে, তেতিয়া তেনেকুৱা গুণৰ মানুহজনক নাকচ কৰিছে। কাক? দৈত্যগুৰু শুক্ৰাচাৰ্যক। তেওঁ দৈত্যগুৰু শুক্ৰাচাৰ্যৰ ওচৰলৈ গৈ কৈছিল কি বুলি? জানো দৈত্য গুৰু শুক্ৰ হুন্ত মহাজ্ঞানী, তথাপি নেৰন্ত সংগ লোভাবৃষ্ট প্ৰাণী।
দৈত্যগুৰু শুক্ৰাচাৰ্য এজন জ্ঞানী মানুহ বুলি মই জানো, কিন্তু বৰ লোভীয়া। লোভিয়াতো পৰে সংসাৰ অত নাহি মন্দ, জ্যোতি খাইবে নপাইলে লগাইবে নিতে দণ্ড। এওঁ মহালোভীয়া মানুহ। এওঁক যদি মই স্বামী বৰণ কৰোঁ, জ্যোতিয়ে বুদ্ধিয়ে খুৱাব নোৱাৰিলে সদায় মোৰ লগত কাজিয়া কৰিব। এনেকুৱা লোভীয়া মানুহক মই স্বামী বৰণ কৰিব নোৱাৰোঁ। নাকচ কৰিছে, মনত ৰাখিব। আমাৰ গাভৰু ছোৱালীবিলাকে ভাল দৰা বাচিবলৈ হ'লে ভাগৱত শুনি ল'ব লাগিব। কিন্তু ইয়াত চব নিয়ম মানি থোৱা আছে, কেনেকুৱা দৰা বাচিব লাগিব আৰু কেনেকুৱা ছোৱালী বাচিব লাগিব, ভাগৱতত চব আছে। কিন্তু আমাৰ উঠি অহা ডেকা গাভৰু কাৰোবাৰ যদি বিয়া পাতিবলৈ বাকী আছে, আগহৈ ভাগৱত শুনি ল'ব। তেতিয়া আপোনালোকৰ দাম্পত্য জীৱনত কোনো গণ্ডগোল হ'ব নোৱাৰে। গতিকে আমাৰ আজিৰ অনুষ্ঠানটোলৈ 60 বছৰৰ ওপৰৰ সকলতকৈ ডেকা গাভৰুবিলাক বেছিকৈ আহিব লাগে, নৱদম্পতিসকল বেছিকৈ আহিব লাগে। কিয় আহিব লাগে? আজি যিবিলাক ডেকা গাভৰু হৈ আছে, কালিলৈ তেওঁলোকে সংসাৰ কৰিব লাগিব। এইটো প্ৰকৃতিৰ নিয়ম। ঋষিমুনিৰ প্ৰশ্ন, কিম অৰ্থে বিবাহম।